হয় পাকঘৰ উদং হলেও তেওঁ যি অধিকাৰ দিছে এই চৰকাৰখনে আমাক সেই চৰকাৰখনৰ অধিকাৰৰ কাৰণতে আমি হয়তো আজি পাকঘৰ উদং কৰি থৈ আহিব পাৰিছোঁ আৰু আমাৰ যিবিলাক নিৰ্যাতন আছিলে মহিলাৰ ওপৰত সেই নিৰ্যাতনবিলাক কমি গৈছে আৰু আমাৰ যিবিলাক অভাৱ আছিলে সেই অভাৱবিলাকো আমাৰ নাইকিয়া হৈছে আৰু মহিলাবিলাক উদ্যমী হৈ আগবাঢ়ি গৈছে সকলো ক্ষেত্ৰত অন্ধবিশ্বাসবোৰ আঁতৰি গৈছে মহিলাবিলাক ওলাব পৰা হৈছে সমাজৰ দিশত আগবাঢ়ি গৈছে মই এই কাৰণত এই চৰকাৰখনক ধন্যবাদ দিবলৈ আগবাঢ়ি আহিছোঁ আৰু মোৰ কাৰণে সকলো মহিলা আগবাঢ়ি আহিব এই পইচাটো আমি আগতে সৰু সুৰাকৈ ব্যৱসায় কৰিছিলোঁ ধৰক গৰু ছাগল বা সেনেকুৱা কিন্তু এতিয়া আমি ভাবিছোঁ আৰু অলপ উন্নতি হিচাপত কাম কৰিব পাৰিম যিহেতু আমি আগতে পইচা পোৱা নাছিলোঁ এতিয়া যিহেতু 10,000 টকা দি মোটামুটি কিবা অলপ ডাঙৰ ব্যৱসায় কৰিব পাৰিম বুলি আমি ভাবিছোঁ আমি ৰাতিপুৱা 6 বজামানৰ পৰা ইয়াতে বিভিন্ন আত্মসহায়ক গোটৰ মহিলাবিলাক আহিছে বিভিন্ন গাঁৱৰ পঞ্চায়তৰ পঞ্চায়ত মই আহিছোঁ কবিচুবাৰ গাঁও পঞ্চায়ত আমাৰ কমে 18টা আছে আমাৰ ফালৰ পৰা আহিছে এই ক্ষেত্ৰত আমি নথৈ আনন্দিত হৈছোঁ আজি অসমৰ লাখ লাখ মহিলাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আজি ফৰ্ম ল'বলৈ আহিছে 10,000 টকা প্ৰথমতে তেওঁলোকে এককালীনভাৱে পাব তাৰ সেই টকাৰে তেওঁলোকে নিজৰ সুবিধা অনুযায়ী উন্নতিৰ কাৰণে হেৰি কৰিব আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ হাতত লৈছে সেইলৈ আমাৰ মহিলাসকল যথেষ্ট আনন্দিত আৰু উৎসাহিত আজি ৰাতিপুৱা 7 বজাৰ পৰা একেবাৰে মানে মহিলাৰ লাইন হৈছে হাজাৰ মহিলা গতিকে কোনেও ঘৰত থকা নাই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক আমি সকলোৱে একগোট হৈ তেওঁক মানে প্ৰশংসা উপচাই পেলাইছোঁ তেওঁ ভৱিষ্যত উজ্জ্বল হওক আৰু আমিও যাতে তেওঁৰ এই আঁচনি ৰূপায়িত কৰি সুচাৰুৰূপে প্ৰগতিৰ পথত আগুৱাই গৈ একোগৰাকীকৈ লাখপতি মহিলা হ'ব পাৰোঁ তাৰ কাৰণে সকলোৰে আশীৰ্বাদ আমাৰ পাকঘৰ আজি ৰাতিপুৱা আমি 4টাতে উঠিছোঁ পোহৰ নহওঁতে ভিতৰৰখিনি কৰিছোঁ পোহৰ হোৱাৰ পিছত বাহিৰৰখিনি সাৰি মুচি থৈ পেলাই ইয়াত আহিছোঁ আহি ফৰ্ম ল'লোঁ আৰু বাকীবিলাকক পোৱাটো অকণমান সহায় সহযোগিতা আগবঢ়ালোঁ